নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000কৈ টকাৰ ক্ষতিপূৰণ কৃষকসকলক প্ৰদান কৰিছে। তো আঁচনিখনৰ বিষয়ে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে এই আঁচনিখন আপোনাৰ বাবে, কিয়নো আপোনালোকে খেতি বাতি কৰাৰ পিছত আপোনাৰ খেতিডৰাত যদি কোনো প্ৰাকৃতিক দুৰ্যোগ পোক পৰুৱা আদিৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ এইখন আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে ক্ষতিপূৰণৰ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে খেতি বাতি কৰাৰ পিছত এইখন আঁচনিত কৰি ল'ব আবেদন। তো আবেদন সম্পৰ্কে জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে এইখন আঁচনিত আপোনালোকে কেনেকৈ কৰিব পাৰিব আবেদন, আৰু আবেদনৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ কি আপডেট প্ৰদান কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে 11,000কৈ টকা ক্ষুদ্ৰ আৰু উপান্তৰ কৃষক বন্ধুলৈ। তো ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে এক বৃহৎ ঘোষণা। ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকসকলক প্ৰদান কৰিব 11,000কৈ টকা। তো সৰু ডাঙৰ সকলো কৃষকে লাভ কৰিব আৰ্থিক সাহায্য। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকেও এই 11,000কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল BJPৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে সকলো যোগ্য চাহ বাগিচা পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব, আৰু চাহ শ্ৰমিকৰ মজুৰি পৰ্যায়ক্ৰমে 500 টকাকৈ বৃদ্ধি কৰাটো নিশ্চিত কৰা হ'ব। তো চাহ শ্ৰমিকসকলৰ বাবে আহি গ'ল ভাল খবৰ। তো ইয়াতে প্ৰদান কৰা আপডেট অনুযায়ী চাহ শ্ৰমিক পৰিয়ালক প্ৰদান কৰিব ভূমিৰ পট্টা, লগতে চাহ শ্ৰমিকসকলৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে BJPৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো শিক্ষাৰ্থীসকলৰ বাবে BJPৰ ফালৰ পৰা এনেকৈ এক আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG বিনামূলীয়া শিক্ষা নিশ্চিত কৰা হ'ব, আৰু নিযুত মইনা নিযুত বাবু মাচুল ৰেহাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আৰ্থিক সাহায্য অব্যাহত ৰখা হ'ব বুলি BJPৰ ফালৰ পৰা কেইখনমান গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তো শিক্ষাৰ্থীসকলৰ বাবে এইকেইখন আঁচনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।